নমস্কাৰ পিএম কিষাণৰ হিতাধিকাৰীসকল আপোনালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো এটা বিশেষ গুৰুত্বপূৰ্ণ এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে কিয়নো আপোনালোকে গম পায় যে আপোনালোকে যিনেকি 20 নম্বৰ কিস্তি আছে সেই পইচাখিনি আপোনালোকৰ কেতিয়া একাউণ্টত ক্ৰেডিট কৰিব সেইটো আপোনালোকে নিশ্চয়কৈ জানিব বিচাৰিছিলে তে আপোনালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আমাৰ এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তাহক ভিডিঅ'টো আৰম্ভ কৰোঁ দৰ্শক পিএম কিষাণৰ হিতাধিকাৰীসকল আপোনালোকক জনাই থওঁ যে যদি আপোনালোকে ইয়াতে 20 নম্বৰ কিস্তিখন পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে কিছুমান কৰিণীয় কাম কৰিব লাগিব যিহেতু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ ৱেবছাইটৰ উল্লেখ কৰিছে যে আপোনালোকে কিছুমান কাম কৰিব লাগিব তেতিয়া আপোনালোকে যিনেকি 20 নম্বৰ কিস্তি আছে সেইটো আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু এটা কথা জনাই থওঁ যে আপোনালোকৰ যিনেকি 20 নম্বৰ কিস্তি আছে সেইটো হয়তো আপোনালোকৰ জুলাই মাহৰ শেষত বা আপোনালোকৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহতে ক্ৰেডিট কৰি দিব পাৰে আপোনালোকৰ একাউণ্টত কিন্তু তাৰ আগত আপোনালোকে কিছুমান কৰিণীয় কাম কৰিব লাগিব যেনেকৈ আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ যিনেকি KYC আছে সেইটো কমপ্লিট কৰিব লাগিব হয় বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে KYC খন সম্পূৰ্ণ কৰা নাই তেতিয়াহ'লে কৰিব লাগিব কিয়নো আপোনালোকে ইতিমধ্যে গম পাইছে বহুতৰে নাম কিন্তু ইয়াৰ পৰা কৰ্তন কৰা হৈ আছে ইয়াৰ ৰিজনটো হ'ল বহুতে কিন্তু ইয়াতে KYC টো সম্পূৰ্ণ তেওঁলোকে কৰা নাই সেইকাৰণে আপোনাক ৰিকুৱেষ্ট কৰিম যে এতিয়ালৈকে যদি আপোনালোকে KYC খন সম্পূৰ্ণ কৰা নাই নিশ্চয়কৈ কৰি ল'ব নতুবা বন্ধুসকল আপোনালোকৰ নামো কৰ্তন হ'ব লগতে আপোনালোকে 20 নম্বৰৰ যিনেকি কিস্তি ধন আছে সেইটো আপোনালোকে পাবলৈ সক্ষম নহ'ব সেইকাৰণে আপোনালোকে এতিয়াই যাই কিনে আপোনালোকৰ যিনেকি KYC আছে সেইটো সম্পূৰ্ণ কৰি লওক আৰু KYC কাৰণে কি কি ডকুমেন্টছ লাগে ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছো আপোনালোকে কেনেকৈ KYC খন সম্পূৰ্ণ কৰিব লাগে সেইটো মই ভিডিঅ' বনাই কিনে জনাইছো সেইকাৰণে আপোনালোকে এই ভিডিঅ' কেইটা চাই কিনে আপোনালোকৰ যিনেকি KYC আছে সেইটো সম্পূৰ্ণ কৰি ল'ব কিয়নো আপোনালোকৰ যিনেকি 20 নম্বৰ কিস্তি আছে পিএম কিষাণৰ সেইটো অতি সোনকালে আপোনালোকৰ একাউণ্টত ক্ৰেডিট কৰিবলৈ গৈ আছে সেই বন্ধুবান্ধৱসকল যদি আপোনালোকে এই ৰেকৰ্ডিং কিবা আৰু বিতংভাৱে জানিব বিচাৰিছে তেতিয়া আপোনালোকে ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত নিশ্চয়কৈ জনাই দিব মই আপোনালোকক ৰিপ্লাইটো দি দিম তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমানেই আছিল ব্লগ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।